নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 18 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। পুনৰবাৰ উচ্ছেদক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোৱালপাৰাত প্ৰথমটো উচ্ছেদ শেষ হ'ল, শীঘ্ৰেই আৰম্ভ হ'ব দ্বিতীয় বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ কৰিছে এই ডাঙৰ ঘোষণা। বিৰোধী দলপতিয়ে পত্ৰ লিখিলেই বন্ধ নহয় উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা, উচ্ছেদক লৈ উচ্ছেদ চলি থাকিব ৰাজ্যত। গোৱালপাৰাত পুনৰবাৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ আৰম্ভ হ'ব। প্ৰথমটো উচ্ছেদ অভিযান ইতিমধ্যেই অন্ত পৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। গোৱালপাৰাৰ ৰাক্ষসিনী পাহাৰত পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিব। এদিনতেই মুখ্যমন্ত্ৰী যাব উচ্ছেদস্থলীলৈ। গোৱালপাৰাত 1500 বিঘা মাটিৰ এখন বিল কৰিছিল দখল। অবৈধ লোকসকলে প্ৰকৃতি ধ্বংস কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধী দলপতিয়ে পত্ৰ লিখিলেই বন্ধ নহয় উচ্ছেদ অভিযান, ৰাজ্যত চলি থাকিব উচ্ছেদ অভিযান। গোৱালপাৰাত শীঘ্ৰেই দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। পুনৰবাৰ বিজেপি আৰু RSSৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বিজেপি আৰু RSSৰ পৰা আমাক পৰামৰ্শ আৰু চাৰ্টিফিকেট নালাগে। বাহিৰৰ পৰা RSSৰ যিখিনি মানুহ আহিছে তেওঁলোকে অসমৰ ভিতৰত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে। বিজেপি দলৰ পৰা আমি হিন্দু ধৰ্মৰ ওপৰত পৰামৰ্শ বিচৰা নাই। মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ। পুনৰবাৰ বিজেপি আৰু RSSৰ বিৰুদ্ধে এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বিজেপি দলৰ পৰা আমি বা কোনোৱে হিন্দু ধৰ্মৰ ওপৰত পৰামৰ্শ বিচৰা নাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু আনপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ গাড়ীতেই আছে বিজেপি। কালি ৰাতি কি কথা পাতিছিল মোক সোধক, মই কৈ দিম। গৌৰৱ গগৈৰ লগত যিসকল মানুহ ঘূৰি ফুৰে এই সকলোবোৰ মানুহ মোৰ মানুহ। গৌৰৱ গগৈয়ে ক'ত কি কৰিছে, কাৰ লগত কি কথা পাতিছে সকলোবোৰ মই গম পাওঁ। আৰু এইবাৰ গৌৰৱ গগৈ সন্দৰ্ভত এইদৰে ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটোৱে বুজাব বিচাৰিছে যে গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলত এতিয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ এজেণ্ট আছে। পৰৱৰ্তী খবৰ, প্ৰাইভেট হাস্পাতালৰ বিৰুদ্ধে কঠোৰ হ'ব অসম চৰকাৰ। ধনৰ বাবে ৰাখি থ'ব নোৱাৰিব মৃত্যু হোৱা লোকক প্ৰাইভেট হাস্পাতালসমূহে। প্ৰাইভেট হাস্পাতালৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পইচাৰ বাবে প্ৰাইভেট হাস্পাতালে মৃত্যু হোৱা লোকক ৰাখিব নোৱাৰিব হাস্পাতালত। মৃত্যু হোৱাৰ পিছতো বহু হাস্পাতালে ৰাখি থয় ৰোগীক। থানাত ভুক্তভোগী পৰিয়ালে অভিযোগ দিলেই প্ৰাইভেট হাস্পাতালৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ধন আদায় দিব নোৱাৰাৰ বাবেও মৃতদেহ ৰাখি থ'ব নোৱাৰিব হাস্পাতালত। এনে কৰিলেও কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব হাস্পাতালৰ ওপৰত। 102ত ফোন কৰি অভিযোগ দিব পাৰিব ভুক্তভোগী পৰিয়ালে। কোনো দুখীয়া পৰিয়ালে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ ধন আদায় দিব নোৱাৰিলে সহায় কৰিব চৰকাৰে। প্ৰাইভেট হাস্পাতালক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। প্ৰায়ে সময়ে দেখিবলৈ পোৱা যায় যে ব্যক্তিগত যিসমূহ চিকিৎসালয় আছে, যিসমূহ হাস্পাতাল আছে, সেই হাস্পাতালসমূহত যেতিয়া কোনো ৰোগীৰ মৃত্যু হয় আৰু সেই ৰোগীৰ নামত যিখিনি বিল থাকে, অৰ্থাৎ যিমানখিনি টকা আদায় দিব লাগে, সেই টকাখিনি আদায় দিয়াৰ পিছতহে মৃতদেহ পৰিয়ালক চমজাই দিয়ে হাস্পাতালসমূহে। কিন্তু এতিয়াৰে পৰা এই ব্যৱস্থা নচলিব। যদি কোনো লোকৰ মৃত্যু হয় প্ৰাইভেট হাস্পাতালত আৰু ধন নিদিয়াৰ বাবে যদি ৰোগীক পৰিয়ালৰ লোকক গতাই নিদিয়ে প্ৰাইভেট হাস্পাতালে, তেন্তে সেই ৰোগীৰ পৰিয়ালে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব হাস্পাতালৰ বিৰুদ্ধে। যদি এটা অভিযোগ দিয়ে তেন্তেই হাস্পাতালৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'ব বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। অস্ত্ৰই কাকো ৰক্ষা কৰিব নোৱাৰে। পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰশিক্ষণ নিদিয়াকৈ অস্ত্ৰৰ লাইচেন্স দিলে ভয়াৱহ ভৱিষ্যতৰ সূচনা হ'ব। এতিয়া সময় সলনি হৈ গৈছে। এতিয়া অস্ত্ৰ হাতত তুলি লোৱাৰ সময় নহয়। লাইচেন্স দিয়াৰ আগতে পৰিকল্পনা আৰু নিৰাপত্তাৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰক চৰকাৰে। ই ভৱিষ্যতে হ'ব পৰা ভয়াৱহ পৰিমাণক ৰোধ কৰাত সহায়ক হ'ব। এয়া মোৰ নম্ৰ পৰামৰ্শহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এইবাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। সিদ্ধান্ত লোৱাৰ অধিকাৰ আৰু দায়িত্ব চৰকাৰৰ হাততহে আছে। অস্ত্ৰৰ লাইচেন্স দিয়াক লৈ মুখ্যমন্ত্ৰী শৰ্মালৈ এই আহ্বান। হাতত অস্ত্ৰ থাকিলে মগজুত ছয়তানে বাস লয়। হিমন্ত চৰকাৰে অস্ত্ৰৰ লাইচেন্স দিম বুলি ঘোষণা কৰাক লৈ নম্ৰ পৰামৰ্শ ৰীতা চৌধুৰীৰ ফেচবুক পোষ্ট হিমন্ত চৰকাৰলৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শিৱসাগৰ ভটিয়াপাৰাস্থিত ONGCৰ RDS 147 ৰিগত 7 দিনে নিৰ্গমন হৈ আছে গেছ। ONGCৰ এনে ব্যৰ্থতা আৰু মুখ্যমন্ত্ৰীৰ এককালীন সাহায্যৰ পৰা বহু প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰাৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজৰ। পুনৰবাৰ ONGCৰ বিৰুদ্ধে আজিৰ দিনটোতো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। বিজেপি চৰকাৰ বিফল চৰকাৰ। বিজেপি চৰকাৰ যেতিয়াৰে পৰা অসমত আহিছে কেৱল বিজেপি চৰকাৰৰ বিফলতাহে দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰ বিফলৰ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। বিজেপি দলটোৱে চৰকাৰ চলোৱাত যে ব্যৰ্থ এই কথা প্ৰমাণ হৈ গৈছে, সেইকাৰণে বন্ধুক দিৱস হৈছে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, খিলঞ্জীয়াক বিনা কাৰণত চাকৰিৰ পৰা বৰ্খাস্ত SK পেট্ৰলৰ মালিক শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে সৰব বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। ঋতুৰাজ বৰগোহাঁই নামৰ এজন কৰ্মচাৰীৰ বিস্ফোৰক অভিযোগ। ঘটনাক লৈ গৰ্জন দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাৰ। কাইলৈ পুনৰ শিৱসাগৰ কপাই তোলাৰ হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। পৰৱৰ্তী খবৰ, কথামতেই কাম। শিৱসাগৰৰ ঘটনাক লৈ কেন্দ্ৰীয় মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধ হ'ব লাগে শিৱসাগৰৰ ভটিয়াপাৰাৰ গেছ নিৰ্গমন। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীলৈ পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীৰ। ONGCক মিছন মোডত গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান। ONGC সক্ৰিয়তাৰে কাৰ্যপন্থা গ্ৰহণ কৰাৰ প্ৰয়োজন। পৰিস্থিতি লাঘৱ কৰি স্বাভাৱিক অৱস্থা ঘূৰাই আনক ONGCয়ে। পত্ৰযোগে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ONGCৰ বিৰুদ্ধে এইদৰে পত্ৰ লিখিছে কেন্দ্ৰীয় মন্ত্ৰীলৈ। আন এটা ব্ৰেকিং নিউজ, লখিমপুৰৰ নিষিদ্ধ মাংসৰ যি উদ্ধাৰ হৈছিল সেই নিষিদ্ধ মাংসৰ সন্দৰ্ভত আটক কৰা হৈছে 5 গৰাকীকৈ লোকক। মনছুৰ আলী, ৰেজাক আলী, সাহা আলী নামৰ যুৱক কেইজনক আটক। লখিমপুৰৰ নিষিদ্ধ মাংসৰ বিতৰ্কক লৈ পৰিস্থিতি উত্তপ্ত হৈ আছে। নামঘৰৰ সন্মুখত পেলাই থৈ গৈছিল নিষিদ্ধ মাংস দুষ্কৃতিকাৰীয়ে। ঘটনাৰ লগত জড়িতৰ সন্দেহত 5 জনক আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে। মনছুৰ আলী, ৰেজাক আলী, সাহা আলীক আটক কৰিছে আৰক্ষীয়ে। লগতে দিলদাৰ হুছেইনক আটক কৰিছে লখিমপুৰ আৰক্ষীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড বিস্ফোৰণত পাকিস্তান উৰি গ'ল। যাত্ৰীবাহী জাফৰ এক্সপ্ৰেছ ট্ৰেইনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চিৰবৈৰী পাকিস্তানত পুনৰবাৰ অঘটন দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বিস্ফোৰণ। জাফৰ এক্সপ্ৰেছৰ 6টাৰো অধিক ডবা লাইনচ্যুত হৈ প্ৰচণ্ড বিস্ফোৰণত সংঘটিত হৈছে। পেশাৱাৰৰ পৰা কোৱেটা অভিমুখে আছিল এক্সপ্ৰেছ। ভয়ংকৰ বিস্ফোৰণৰ পাছতেই পাকিস্তানত হাজাৰ হাজাৰ যাত্ৰীৰ মাজত হাহাকাৰ। কোনে সংঘটিত কৰিলে এই বিস্ফোৰণ এতিয়াও অজ্ঞাত। 3 মাহ পূৰ্বে বেলুচ আৰ্মীয়ে হাইজেক কৰিছিল এই জাফৰ এক্সপ্ৰেছ। পাকিস্তানৰ জেকবাবাদৰ সমীপত এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ, যুদ্ধৰ শেহতীয়া আপডেট, শেহতীয়া খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধ। ইজৰাইল আৰু ইৰাণৰ যুদ্ধই প্ৰৱেশ কৰিলে 6ষ্ঠ দিনত। আজিৰ দিনটোতো অব্যাহত আছে আক্ৰমণ প্ৰত্যাক্ৰমণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আহ্বানক গুৰুত্ব নিদিলে ইৰাণে। কালি ট্ৰাম্পে আত্মসমৰ্পণৰ কৰিছিল দাবী, ইৰাণে যাতে আত্মসমৰ্পণ কৰে। ট্ৰাম্পৰ দাবীক গুৰুত্ব নিদিলে ইৰাণে, ট্ৰাম্পক কেৰেপি নকৰিলে ইৰাণে।
ইৰাণৰ পৰা ইজৰাইললৈ নিক্ষেপ কৰা হৈছে বেলিষ্টিক মিছাইলেৰে কৰা হৈছে আক্ৰমণ ফাটেহ বেলিষ্টিক মিছাইলৰ সহায়ত ইজৰাইলৰ কেইবাখনো চহৰ লক্ষ্য কৰি লৈছে ইৰাণে তেল আভিভ হাইফা জেৰুজালেম আদিত লাগিছে এতিয়া হাহাকাৰ ইজৰাইলৰ এক্সেলেণ্ট চহৰকো লক্ষ্য কৰি ল'লে ইৰাণে ইটোৰ পিছত সিটো ভয়ংকৰ আক্ৰমণ ইৰাণে বৰ্তমানলৈকে নিক্ষেপ কৰিছে 400 মিছাইল আৰু শ ড্ৰোন ইৰাণৰ মিছাইল আঘাত কৰিছে ইজৰাইলৰ 40টাকৈ প্ৰান্তত হাহাকাৰ অৱস্থা বৰ্তমানলৈকে 24গৰাকীকৈ ইজৰাইল নাগৰিকে হেৰুৱাইছে প্ৰাণ ইৰাণৰ আক্ৰমণৰ ফলত 800তকৈও অধিক লোক আহত হৈছে ইৰাণৰ আক্ৰমণৰ ফলত ইৰাণৰ সৰ্বোচ্চ নেতা খামেনিৰ সামাজিক মাধ্যমত বৃহৎ মন্তব্য ইয়াত যুদ্ধৰ আৰম্ভণি বুলি খামেনিয়ে কৰিলে ডাঙৰ মন্তব্য কোনো কাৰণতে আত্মসমৰ্পণ নকৰে ইৰাণৰ ধাৰাবাহিক মিছাইল আক্ৰমণৰ মুখামুখি হ'বলগীয়া হৈছে ইজৰাইলৰ ডিফেন্স ছিষ্টেম ইজৰাইলক প্ৰয়োজন হৈছে নতুন ডিফেন্স ছিষ্টেমৰ ইজৰাইলৰ তৰফৰ পৰাও দিয়া হৈছে প্ৰত্যুত্তৰ ইৰাণক লক্ষ্য কৰিও ইজৰাইলে কৰিছে ইটোৰ পিছত সিটো আক্ৰমণ তেহৰান ইছফাহেনকে ধৰি কেইবাখনো চহৰত আক্ৰমণ ইজৰাইলৰ 50খনকৈ ইৰাণৰ বিমানে প্ৰৱেশ কৰিছে ইজৰাইলৰ আকাশত ইৰাণতো লাগিছে এতিয়া হাহাকাৰ মুঠতে মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধ দেখিবলৈ পোৱা গৈছে এটা জৰুৰী খবৰ পৰাপক্ষত আপুনি ঘৰৰ বাহিৰলৈ নোলাব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ভয়ংকৰ এলাৰ্ট সাৱধান অসমত জাৰি কৰা হ'ব পাৰে ৰেড এলাৰ্ট উত্তৰ পূবৰ বতৰক লৈ উদ্বেগজনক খবৰ এই মুহূৰ্তত আহি পৰিছে আজি আৰু কাইলৈৰ দিনটোত অধিক সতৰ্ক হৈ থাকক আপুনি প্ৰচণ্ড বৰষুণ ধুমুহাই জোকাৰি যাব পাৰে সমগ্ৰ উত্তৰ পূব নৰ্থ ইষ্টক লৈ এলাৰ্ট মুখলধাৰ বৰষুণ ধুমুহাৰ লগতে বজ্ৰপাতৰ আগজাননী দিয়া হৈছে উদ্বিগ্ন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় জাৰি কৰিব পাৰে ৰেড এলাৰ্ট দূৰণিবতীয়া যাত্ৰাৰ ক্ষেত্ৰত সাৱধান হ'বলৈ আহ্বান জনোৱা হৈছে কেন্দ্ৰৰ ফালৰ পৰা সম্ভাৱ্য ভূমিস্খলনৰ বাবে সাৱধান হওক পাহাৰৰ সমীপৰ লোক নিজ দিশৰ পৰা আঁতৰি থাকক পাহাৰৰ নিকটৱৰ্তী অঞ্চলৰ বাসিন্দা নৈপৰীয়া ৰাইজৰ বাবেও বিশেষ সতৰ্কতা জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আজিৰ দিনটোত ইতিমধ্যে অসমৰ 17খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট কেইবাখনো জিলাত নেৰানেপেৰা বৰষুণ বতাহৰ সম্ভাৱনা জাৰি কৰা হৈছে সাৱধান অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট কিবা জৰুৰী কাম নাথাকিলে আপুনি ঘৰৰ বাহিৰত নোলাব আন এটা গুৰুত্বপূৰ্ণ খবৰ লাখ লাখ দৰিদ্ৰ লোকে পাব 1,20,000 টকা পিছে কেনেকৈ অসমৰ লাখ লাখ লোকে এই টকা লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এটা ভাল খবৰ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকক চৰকাৰে দিব 1,20,000কৈ টকা চৰকাৰী পকী ঘৰ বনাবলৈ দিয়া হ'ব এই ধনৰাশি লোকসকলক আপোনাক চৰকাৰী পকী ঘৰ লাগিব নেকি তেন্তে আপোনাৰ বাবে এই খবৰ অতি সহজতেই এতিয়াৰে পৰা লাভ কৰিব আপুনি চৰকাৰী পকী ঘৰ আধাৰ কাৰ্ড আৰু ৰঙীন ফটো থাকিলেই পাব চৰকাৰৰ ফালৰ পৰা চৰকাৰী ঘৰ নতুনকৈ 3,76,000 ঘৰ লাভ কৰিব ৰাজ্যৰ দৰিদ্ৰ লোকে চৰকাৰী ঘৰৰ বাবে আবেদন নকৰা সকলে পুনৰ কৰক এপ্লাই হিতাধিকাৰীৰ থাকিব লাগিব বেংক একাউণ্ট থকাটো বাধ্যতামূলক থাকিব লাগিব আধাৰ কাৰ্ড থাকিব লাগিব পেন কাৰ্ড লাগিব ভোটাৰ কাৰ্ড জাতিগত প্ৰমাণপত্ৰ এক্টিভ মোবাইল নম্বৰ থকাটো বাধ্যতামূলক আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব চৰকাৰী ঘৰৰ বাবে আবেদন কৰাৰ বাবে বেংকৰ একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে pmis.gov.in ৱেবছাইটত কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে এপ্লাই অসমলৈ 2024-25 বৰ্ষৰ বাবে 3,76,075টা ঘৰ প্ৰদান কৰা হৈছে পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ ঘৰ লাভ কৰিব আপোনাৰ যদি মাহিলী উপাৰ্জন 15,000 টকা তেতিয়াও পাব চৰকাৰী ঘৰ আপোনাৰ যদিহে 5 একৰ মাটি আছে তেতিয়াও লাভ কৰিব চৰকাৰী ঘৰ আপোনাৰ ঘৰত দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী ঘৰ কোনো লোকৰ নাম তালিকাৰ পৰা বাদ নপৰে বুলি ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা পলিটিক্যাল ব্ৰেকিং নিউজ এইবাৰ কংগ্ৰেছ আৰু AIUDFত পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ AIUDF এৰি প্ৰায় 2 শতাধিক নেতা কৰ্মীয়ে যোগদান কৰিলে অগপ দলত যোগীগোপাৰ
সুজন গ্ৰামৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত শক্তি বৃদ্ধি পাইছে অসম গণ পৰিষদৰ এইবাৰ AIUDF আৰু কংগ্ৰেছ দল ত্যাগ কৰিছে প্ৰায় 2 শতাধিক নেতা কৰ্মীয়ে কংগ্ৰেছ AIUDF ত্যাগ কৰি অগপত যোগদান কৰিছে নেতা কৰ্মীসকলে পৰৱৰ্তী খবৰ ভটিয়াপাৰাৰ ONGCৰ গেছ নিৰ্গত হৈ থকা এলেকাৰ 3 গৰাকী নাগৰিকে চেতনা হেৰুৱাইছে আৰু চিকিৎসাধীন হৈ আছে পৰিস্থিতি বেয়ালৈ গৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়ক অখিল গগৈয়ে প্ৰকাশ কৰিছে এই তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পুনৰবাৰ এই তথ্য প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে